পুনৰ স্বাগতম জনাইছো শোণিতপুৰৰ ৰঙাপৰাত মঙ্গলবাৰে নিশা ঘটিলে এটা গুলী চালনাৰ ঘটনা দুৰ্বৃত্তই গুলীয়ে হত্যা কৰিলে মনি ইছলাৰী নামৰ এজন লোকক তৃতীয় পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়ত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী 4 নম্বৰ গেৰুৱা জুলিত এই ঘটনাটো সংঘটিত হৈছে আৰু এই ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে নিশা ঘৰৰ বাহিৰত শুই থকা অৱস্থাত মনি ইছলাৰী নামৰ লোকজনক কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি থৈ যায় নিশা প্ৰায় 10 মান বজাত গুলীৰ শব্দ শুনি মনি ইছলাৰীৰ পত্নী আৰু পুত্ৰ ঘৰৰ পৰা ওলাই আহি মনি ইছলাৰীৰ মৃতদেহ ঘৰৰ চোতালত পৰি থকা প্ৰত্যক্ষ কৰে পাছত পৰিয়ালৰ লোকে ওচৰ চুবুৰীয়া খবৰ দিয়াত লোকসকল ওলাই আহে উল্লেখযোগ্য যে মঙ্গলবাৰে দিনৰ ভাগত ঘৰতে বাথৌ পূজা কৰিছিল মনি ইছলাৰীয়ে পুৱা ৰঙাপৰা আৰক্ষী খবৰ দিয়াত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হয় ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনে কি কাৰণত হত্যা কৰিলে ব্যক্তিগৰাকীৰ তাৰ প্ৰকৃত কাৰণ এই মুহূৰ্তত জানিব পৰা হোৱা নাই নিশা প্ৰায় 10 বজাত এই ঘটনা সংঘটিত হৈছিল এতিয়াও পোহৰলৈ অহা নাই কাৰণ আছিল কি ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে এবাৰ মংগৰু সাহানীৰ কাহিনীলৈ আহিছো মংগৰু সাহানীৰ চিকিৎসাৰ বাবে গৈছিল ডাক্তৰ ৰাজকুমাৰ আগৰৱালাৰ ওচৰলৈ চিকিৎসক ৰাজকুমাৰ আগৰৱালাই মংগৰুক দিছিল বুকুৰ এক্স-ৰে কৰাৰ পৰামৰ্শ 5 মেত ফাঁচি বজাৰৰ ৰেপিকিউৰ ডায়াগনষ্টিক চেণ্টাৰত বুকুৰ এক্স-ৰে কৰোৱাইছিল মংগৰু সাহানীয়ে আৰু মংগৰুৰ সংস্পৰ্শলৈ আহিছিল এক্স-ৰে কৰা টেকনিচিয়ান গৰাকী মংগৰু সাহানীৰ দেহত শেহতীয়াকৈ কোভিড-19 ধৰা পৰাৰ পিছতে এতিয়া স্বাভাৱিকতে তেওঁৰ সংস্পৰ্শলৈ অহা যিসকল লোক আছে তেওঁলোকক চিনাক্ত কৰিবলৈ তেওঁলোকক বিচাৰি উলিয়াবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে প্ৰশাসনে আৰু সেই ধৰণে পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থাও কৰা হৈছে কিন্তু শেহতীয়াকৈ আমি যি খবৰ লাভ কৰিছো মংগৰুৱে ৰেপিকিউৰ ডায়াগনষ্টিক চেণ্টাৰ ফাঁচি বজাৰ স্থিত এই ডায়াগনষ্টিক চেণ্টাৰত বুকুৰ এক্স-ৰে কৰোৱাইছিল আৰু বুকুৰ এক্স-ৰে কৰোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল চিকিৎসক ৰাজকুমাৰ আগৰৱালাই সেই অনুসৰি মংগৰু সাহানীয়ে যেহেতু বুকুৰ এক্স-ৰে কৰোৱাইছিল আৰু বুকুৰ এক্স-ৰে কৰোৱা টেকনিচিয়ান গৰাকীও বৰ্তমান তেওঁৰ সংস্পৰ্শলৈ অহাৰ পিছতে স্বাভাৱিকতে আশংকা বৃদ্ধি পাইছে কোভিড-19ত আৰু কিমানজন আক্ৰান্ত হৈছে বুলি বৃহস্পতিবাৰে পুৱা ৰাজধানী এক্সপ্ৰেছ যোগে দিল্লীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হ'বহি বহিৰাজ্যত কৰ্মৰত জিলাখনৰ প্ৰায় 4 শতাধিক লোক ৰেল যোগে পাবলগীয়া প্ৰথমটো দলত আছে মৰাণৰো বহু সংখ্যক যাত্ৰী আৰু এই যাত্ৰীসকলক কোৱাৰেণ্টাইনৰ বাবে মৰাণৰ বিভিন্ন স্থানৰ 5খনকৈ বিদ্যালয় অস্থায়ী কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে নিৰ্বাচিত কৰি লোৱা হৈছে প্ৰথম পৰ্যায়ত হাজু কৰি তোলা হৈছে মৰাণৰ খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নাহৰণি হাইস্কুল দুয়োখন বিদ্যালয়তে স্থানীয় প্ৰশাসনৰ ফালৰ পৰা যুদ্ধকালীন প্ৰস্তুতিৰে হাজু কৰি তোলা হৈছে খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম পৰ্যায়ত 60 জন আৰু নাহৰণি হাইস্কুলত প্ৰথম পৰ্যায়ত 40 জন লোকক কোৱাৰেণ্টাইনৰ বাবে হাজু কৰা হৈছে প্ৰশাসনৰ নিৰ্দেশ মৰ্মে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা স্যানিটাইজেশ্যনৰ লগতে খোৱা পানী শৌচালয় আদিৰো সুব্যৱস্থা কৰা হৈছে বৃহস্পতিবাৰে পুৱা ৰেল যোগে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছতে স্বাস্থ্য পৰীক্ষাৰ অন্তত এই বিদ্যালয় কেইখনলৈ অনাৰ ব্যৱস্থা কৰিব প্ৰশাসনে মানে আমাৰ অসমীয়া মানুহ আছিল তাতে তেওঁলোকক আমি প্ৰশাসন আৰু চৰকাৰৰ ফালৰ পৰা তেওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে কালিলৈ আমাৰ প্ৰথমখন ৰেল আহি পাবহি ৰাতিপুৱা আৰু ৰেলৰ পৰা আমি তাতে স্ক্ৰিনিং কৰা হ'ব ডক্টৰ আমাৰ থাকিব স্ক্ৰিনিং কৰাৰ পাছত নিজৰ আমাৰ চাৰ্কুললৈ লৈ অহা হ'ব মানুহবিলাকক আমাৰ মৰাণ চাৰ্কুলতো যথেষ্ট সংখ্যক মানুহ মৰাণ চাৰ্কুলৰ পৰা বহিৰাজ্যত আছিলে তেওঁলোক আমাৰ মৰাণলৈ আহিব উভতি আহিব আৰু তেওঁলোকক আমি 14 দিনৰ কাৰণে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছোঁ এই বিদ্যালয়খন আমি কোৱাৰেণ্টাইন কৰিবৰ কাৰণে আমি যাৱতীয় ব্যৱস্থাখিনি ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ 60 জনমান মানুহ আমাৰ থাকিব পাৰিব 14 দিনৰ কাৰণে তেওঁলোকক আমি কোৱাৰেণ্টাইন ব্যৱস্থাৰ মাজত ৰাখিম আৰু পৰৱৰ্তী পৰ্যায়ত যদি চৰকাৰৰ আমাৰ নিৰ্দেশনা আহে সেই নিৰ্দেশনা মতে আমি কাম কৰিম তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমা 3টা জোনত 6টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰস্তুত কৰিছে মহকুমা প্ৰশাসনে তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাটোৰ ভিতৰত লিডু মাৰ্ঘেৰিটা আৰু ডিগবৈ এই 3 স্থানত এই 3 জোনত 6টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ ভাগ কৰা হৈছে আৰু এই 3টা জোনৰ লিডু কলেজ মাৰ্ঘেৰিটা কলেজ মাৰৱাৰী বিবাহ ভৱন ৰাজীৱ ভৱন ডিগবৈ কলেজকে ধৰি প্ৰতিটো চেণ্টাৰত 60খনকৈ বিচনাযুক্ত কোৱাৰেণ্টাইন ব্যৱস্থা কৰা হৈছে লগতে স্যানিটাইজাৰ মাস্ক সাফাই কৰ্মী সকলো কামতে নিয়োগ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছে কিন্তু তেজপুৰত জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ স্থানক লৈ আপত্তি কৰিছে স্থানীয় লোকসকলে
জিলা প্ৰশাসনৰ সিদ্ধান্ত কোনো কাৰণতে মানি নলয় আৱাসীয়ে ইয়াকে লৈ নিশা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তেজপুৰৰ পৰুৱাত ৰয়েল গ্ৰুপে নিৰ্মাণ কৰা ৰয়েল আৱাস এপাৰ্টমেণ্টৰ এইসকল আৱাসী হুঁচাৰ হৈ পৰিল শোণিতপুৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে সম্প্ৰতি ৰয়েল আৱাসত আছে প্ৰায় 60টাকৈ পৰিয়াল আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে আন কেইবা ঠাইতো প্ৰয়োজন অনুসৰি কোৱাৰেণ্টাইন চেণ্টাৰ খোলা হ'ব আৰু তাৰ ভিতৰত ৰয়েল আৱাসকো লোৱা হ'ব বুলি জিলা উপায়ুক্তই কৰা ঘোষণাৰ পিছতে নিশা আৱাসীসকলে প্ৰশাসনৰ কোৱাৰেণ্টাইন চেণ্টাৰ খুলিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিছে তেওঁলোকৰ দাবী যিহেতু শিশুৰ পৰা বৃদ্ধ তথা অন্তঃসত্ত্বা মহিলালৈকে আছে এই আৱাসত তেনেস্থলত তেওঁলোক সংক্ৰমিত হোৱাৰ সম্ভাৱনাৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰিবলৈ নিদিয়ে প্ৰশাসনক আমি শুনিছোঁ যে ৰয়েল আৱাসখনক কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হ'ব গতিকে এইটো কথা শুনি আমি স্তম্ভিত হৈছোঁ ইয়াত ইমানখিনি মানুহ আছে বাচ্চা আছে ইভেন গৰ্ভৱতী মহিলা আছে এনেকুৱা এটা পৰিৱেশত যদি কোৱাৰেণ্টাইন চেণ্টাৰ হয় তেতিয়াহ'লেতো এই মানুহখিনি ক'ত যাব আমিতো সকলোৱে ইয়াতে আছোঁ এতিয়া পাৰ্মানেণ্টলি গতিকে আমাৰতো যোৱাৰ অন্য কোনো জেগা নাই গতিকে এইবিলাক সিদ্ধান্ত যাতে চৰকাৰে নলয় যাতে এইখনক কোৱাৰেণ্টাইন কোনোপধ্যেই কৰা নহয় ৰয়েল আৱাসত কোৱাৰেণ্টাইন চেণ্টাৰ বনাব বিচাৰিছে আমি ইয়াত ৰেচিডেঞ্চিয়েল এৰিয়া হিচাপে আছোঁ বহুত পৰিয়াল আছে ইয়াত সৰু সৰু ল'ৰা ছোৱালীবোৰ আছে গতিকে চৰকাৰক আমি এটাই নিবেদন জনাইছোঁ যে এইটো কেতিয়াও হ'ব নিদিওঁ যিহেতু এইটো এটা ভয়াৱহ বেমাৰ গতিকে আমিও আমাৰ ল'ৰা ছোৱালী সোসাইটি মানুহক আমি ৰিক্সত দিব নিবিচাৰোঁ ইয়াতে আমাৰ 50 ঘৰতকৈ বেছি মানুহ আছে আৰু গোটেইখিনি ইয়াতে হয়তো গোট খাব পৰা নাই কিছুমান ঘৰত আছে কিছুমান ঘৰত নাই ইয়াত বাচ্চাৰ পৰা আদি কৰি বয়সস্থৰ পৰা আদি কৰি বুঢ়া মানুহৰ পৰা আদি কৰি আপোনাৰ প্ৰেগনেণ্ট লেডি পৰ্যন্ত আছে আৰু যদি ইয়াত কোৱাৰেণ্টাইন চেণ্টাৰ কৰে তেতিয়াহ'লে আমাৰ লাইফটো ৰিস্কত দিয়া হ'ব প্ৰধানমন্ত্ৰীৰ 20 লাখ কোটি টকীয়া পেকেজ ঘোষণাৰ পিছতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অনুষ্ঠিত কৰিলে এক সংবাদমেল ঘোষণা কৰিলে আত্মনিৰ্ভৰ ভাৰত অভিযান আৰম্ভ হোৱাৰ কথা ব্যাখ্যা কৰিলে কোনে কেনেকৈ উপকৃত হ'ব এই পেকেজৰ পৰা তলাবন্ধৰ সময়ত থলুৱা উৎপাদনত গুৰুত্ব বৃদ্ধি আৰু লোকেল ব্ৰেণ্ডক গ্লোবেল কৰাত গুৰুত্ব দিয়াৰ কথা সদৰি কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে বিত্তমন্ত্ৰীৰ মতে কৃষকে পোনপটীয়াকৈ পাইছে ধন আৰ্থিক পেকেজে দেশৰ বিকাশত সহায় কৰিব অধিকাংশ আঁচনি লোৱা হৈছে দৰিদ্ৰ আৰু কৃষকৰ বাবে পেকেজত সমাজৰ সকলো শ্ৰেণীক গুৰুত্ব দিয়া হৈছে আমাৰ সক্ষমতাৰ অভাৱ হোৱা নাই ভাৰতে সংকটকালত সুযোগ বিচাৰি পাইছে আৰ্থিক পেকেজ দেশৰ বিকাশক উদগনি জনাব আৰু লগতে ভাৰতে বিশ্বলৈ অৰিহণা অব্যাহত ৰাখিব বুলি ক'লে ভূমি শ্ৰম আৰু লিকুইডিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এমএছএমইৰ বাবে 50,000 কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে And these discussions were held at various levels with various ministries and also gradually taken up to the level of the Prime Minister's office, and the Prime Minister himself has been spending considerable time to make sure that the inputs obtained are given due consideration and they form a part of the package that's being given to the country. Essentially, this is to spur growth and to build a very self-reliant India. And that's where this whole initiative is called as Atmanirbhar Bharat Abhiyan. And the word Atmanirbhar India is the one which you will be hearing me say quite often. লকডাউনৰ সুবৰ্ণ সুযোগ লৈছে কিন্তু চুৰে হোজাই দিন দুপৰতে গৰু চুৰি কৰিবলৈ গৈ হাতেলুতে আটক হ'ল গোভাইত চুৰ নগাঁৱৰ চলচলিটো খিৰিকী ৰড ভাঙি বেংকৰ পৰা চুৰে লৈ গ'ল প্ৰয়োজনীয় সা সামগ্ৰী ৰাজপথত কাণত ধৰাই আঁঠু কঢ়ালে গৰু চুৰক হোজাইৰ লংকাৰ ঘটনা লংকাৰ 5 নম্বৰ ৱাৰ্ডৰ সুভাষ নগৰত পথাৰত এৰাল দিয়া গৰু চুৰিৰ চেষ্টা চলাইছিল এইটো চুৰে হাতে লোতে ধৰা পৰাত এনেদৰে ৰাজপথত আঁঠু কঢ়াই শাস্তি দিছে স্থানীয় লোকে এই চুৰটো উদালিৰ জনৈক মুস্তাফা ৰাইজে উত্তম মধ্যম দি গৰু চুৰ মুস্তাফাক গতাই দিলে আৰক্ষীক আমাৰ গৰুটো ইয়াত বান্ধা আছিলে তেখেত কি কৰিছে ইয়াৰ পৰা আহি জংঘলত এই ইয়াত বহি আছিলে গৰুটো উঠাই খুঁটাটো উঠাই পেলাই দিছে পেলাই দিওঁতে ই এফালে গৈ আছে পিছত মই দাউৰি গৈছোঁ সি ভাগি আছিলে নাৰ ফালে পিছত তাক ধৰি আনিছে আনি ইয়াত বহাই দিছে
তাক সুধিছোঁ ঘৰ ক'ত, সি কৈছে তিনিআলি, আকৌ কয় চাৰিআলি, তাৰপিছত কয় মই লংকা টাউনত থাকোঁ। কাৰফিউৰ মাজতে নগাঁৱৰ পুৰণি গুদামৰ বেংকত সোমাল চোৰ। অসম গ্ৰামীণ বিকাশ বেংকৰ চলচলি শাখাত নিশা চোৰে চলালে লুটপাট। বেংকৰ খিৰিকী ভাঙি প্ৰৱেশ কৰিলে চোৰে। লুটি নিলে কেইবাটাও কম্পিউটাৰৰ CPU। অৱশ্যে ৰক্ষা পৰিল বেংকৰ লকাৰ। ঘটনাস্থলীত পুৰণি গুদাম আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। আজি এতিয়া আমি আহি পেলাই যেতিয়া আমি দৰ্জাৰ ভিতৰত সোমাই পেলাই দেখিলোঁ যে আমাৰ CPU দুটা বৰ্তমান জেগাৰ পৰা নাইকিয়া হৈছে। মনিটৰটো আছে, CPUটো নাইকিয়া হৈছে। আৰু লগতে আমাৰ যেতিয়া আমি ভল্টৰ ওচৰত গৈছোঁ, গেটখনত তলাটো অকণমান ডিষ্টাৰ্ব এটা কৰা চিন এটা পাইছোঁ। এই লুপহোলটো চাবলৈ আমি আহোঁতে এই খিৰিকী এখন চোৰ বা ডকাইত তেখেতে এইখন খিৰিকীখন ভাঙি দিছে একেবাৰে। হোজাইৰ পৰা প্ৰণৱ বৰ্মা আৰু চামগুৰিৰ পৰা কৃষ্ণ শইকীয়া, ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ চতুৰ্থ পৰ্যায় ঘোষণাৰ পূৰ্বে মঙলবাৰে দেশৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল 20 লাখ কোটি টকাৰ এটা পেকেজ। এই 20 লাখ কোটি টকীয়া পেকেজক লৈ এতিয়া সৰব হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু লগতে সৰব হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও। প্ৰধানমন্ত্ৰীক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। 20 লাখ কোটিৰ পেকেজ মাৰ্চতে ঘোষণা কৰিব লাগিছিল। প্ৰধানমন্ত্ৰীৰ অদূৰদৰ্শিতাৰ বাবে দেশৰ অৰ্থনীতি বিধ্বস্ত হোৱাৰ অভিযোগ তৰুণ গগৈৰ। প্ৰধানমন্ত্ৰীয়ে যিটো পেকেজ জনাইছে, সেই পেকেজ মোৰ হিচাপত মাৰ্চ মাহৰ শেষতে কৰিব লাগে। এই পেকেজ ঘোষণা কৰাত দেৰি হৈছে আৰু যাৰ ফলত ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈছে। তেখেতে যদি সঁচাকৈ দূৰদৰ্শী সম্পূৰ্ণ হ'লহেঁতেন, এণ্টিচিপেট কৰিব লাগিছিল। যেতিয়া চাৰিওফালৰ পৰা লকডাউন হ'ব, দেশৰ অৰ্থনীতি কি হ'ব, দৈনিক হাজিৰা কৰা মানুহে কেনেকৈ খাব, সৰু সুৰা যিবিলাক বিজনেছেই কৰিছিল, কুটিৰ শিল্পই হওক, এই সকলৰ যে দৈনিক উপাৰ্জনৰ বাট যে বন্ধ হ'ব, এই কথাটো তেখেতে উপলব্ধি কৰিব লাগিছিল। লকডাউনৰ চতুৰ্থ পৰ্যায় ঘোষণাৰ পূৰ্বে মঙলবাৰে দেশৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল 20 লাখ কোটি টকাৰ পেকেজ। এই 20 লাখ কোটি টকীয়া পেকেজক লৈ এতিয়া সৰব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। যদি লকডাউন থাকে, এই টকা দিলেতো মানুহ যদি ওলাবই নোৱাৰে, তেতিয়াহ'লে এই টকা যদি ক'ৰ পৰা ব্যৱহাৰ কৰিব? সেইকাৰণে লকডাউন এতিয়া ইংগিত আমি পোৱা নাই, বহুত শিথিল কৰিব লাগে। এফালে ফ'ৰ্থ লকডাউন থাকিব বুলি কৈছে। যদি লকডাউনেই থাকে, এই টকাবিলাক মানুহক দি যদি ওলাবই নোৱাৰে, ব্যৱসায় যদি কৰিব নোৱাৰে, ইণ্ডাষ্ট্ৰী যদি খুলিব নোৱাৰে, সৰু ইণ্ডাষ্ট্ৰী হওক, মধ্যমীয়া হওক, ডাঙৰেই হওক, তেনেহ'লে 20 লাখ কোটি টকা ব্যৱহাৰ কৰিবলৈ বহুত টাইম লাগিব। কেৱল প্ৰধানমন্ত্ৰীকে সমালোচনা কৰি ক্ষান্ত নাথাকিল তৰুণ গগৈ। বুধবাৰে নিজ চৰকাৰী বাসগৃহতে সাংবাদিকৰে হোৱা বাৰ্তালাপত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে। আমাৰ এতিয়া হেল্থ মিনিষ্টাৰ জানিব লাগিছিল বাহিৰৰ পৰা ইমান মানুহ আহিব। এতিয়া কৈছে যে নহয়, আগৰ পৰাইতো জানে যে অসমৰ বাহিৰত যিবিলাক মানুহ আছে সেইবিলাক আহিব। এইবিলাকৰ এতিয়া কৈছে যে হয়, আমি ডাঙৰ ফেচটো হ'ব কৰিবই লাগিব। আশামতে দেখিছোঁ তেওঁলোকে ছাৰ্ভেহে কৰা নাই, কেনেকৈ কাক সহায় কৰিব। শ্ৰীৰামপুৰতে হ'ব লাগিছিল, শ্ৰীৰামপুৰতো কৰা নাই, আজিও কৰা নাই। এইটো মই বুজি নাপালোঁ। এবাৰ সোমাবলৈ দিলে ইয়াত যদি বাঢ়ি যায়, তাতে ৰাখি থোৱা। যিকেইজন নোপোৱা পজিটিভখিনি তাত ৰাখি থবা, বাকীখিনি আহিবলৈ দিলা, তাতে ষ্টাৰ্ট কৰিব। আনহাতে গগৈৰ সমান্তৰালকৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰে। যিহেতুকে পূৰ্বেও
বৰ্তমানৰ চৰকাৰখনে বহুখিনি ঘোষণা কৰিছিল, সেই ঘোষণা কাৰ্যক্ষেত্ৰত ৰূপায়ণ হোৱা নাছিল। এতিয়া এটা সমীক্ষা ওলাইছে, আমাৰ সকলোকে কোৱা হৈছে জনধন যোজনাৰ দ্বাৰা অথবা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত সকলো পৰিয়াললৈকে খাদ্য যোগান ধৰা হ'ব। প্ৰতিটো বেংক একাউণ্টত গৰীবসকলৰ বাবে 500 টকা প্ৰতি মাহত দিয়া হ'ব। কিন্তু আজিম প্ৰেমজী ইউনিভাৰ্চিটি আৰু অন্যান্য কেতবোৰ স্বতন্ত্ৰ সন্থাই ছাৰ্ভে কৰি গম পাইছে যে এতিয়াও যি খাদ্য সুৰক্ষা, এই খাদ্য সুৰক্ষা 80 কোটি মানুহৰ 25 কোটি মানুহে আজি 50 দিন হৈ যোৱাৰ পিছতো পোৱা নাই। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ। লকডাউনৰ সময়ত এজন বিধায়কে সাজি উলিয়ালে এটা গৃহ। জুপুৰীত দুৰ্বিষহ জীৱন কটোৱা এগৰাকী বৃদ্ধাৰ কাহিনী পোহৰলৈ অহাৰ পিছতে বিধায়কগৰাকীয়ে নিজে হাতে কামে লাগি একেদিনাই সাজি উলিয়ালে এটা ঘৰ। পিছে ক'ত আৰু কোন বিধায়কৰ এই মহানুভৱতা, চাওক এই প্ৰতিবেদন। এগৰাকী 70-80 বছৰীয়া বৃদ্ধা আৰু এটা গঁৰাল সদৃশ জুপুৰী ঘৰ। এক দুৰ্বিষহ জীৱন বৃদ্ধাগৰাকীৰ। জুপুৰীটোত বৃদ্ধাসহ বাস কৰে 3 সদস্যই। লকডাউনত খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ বিজেপিৰ কেইজনমান কৰ্মী গৈ প্ৰত্যক্ষ কৰে এই অসহনীয় পৰিৱেশ। এই খবৰ লাভ কৰাৰ পিছতে হাতে কামে লাগি গ'ল এজন বিধায়ক। বিধায়ক কিশোৰ নাথে একেদিনে সাজি উলিয়ালে বৃদ্ধাগৰাকীৰ গৃহ। কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ শুভম গাঁও পঞ্চায়তৰ এক ভিতৰুৱা অঞ্চলত সবিতা দাস নামৰ বৃদ্ধাগৰাকীয়ে বাস কৰি আহিছিল এটা জুপুৰীত। জৰাজীৰ্ণ ঘৰটোৰ নাই চাৰিবেৰ। চালিৰ নামত কেৱল 2খনমান ফটা প্লাষ্টিক। এজাক বৰষুণ দিলে পানী সোমাই ভিতৰত। 2 বছৰৰ পূৰ্বে ধুমুহাই ভাঙিছিল বৃদ্ধাগৰাকীৰ গৃহটো। তেতিয়াৰ পৰাই দৰিদ্ৰ বৃদ্ধাগৰাকীয়ে সাজিব পৰা নাছিল তেওঁ গৃহটো। এনে দুৰ্দশা দেখি বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথে ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল আৰু ব্লক কৰ্মীসকলক লগত লৈ বাঁহ, কাঠ, টিন পাথেৰে সাজি দিয়ে এটা বাসোপযোগী ঘৰ। বিধায়কজনৰ এনে মহানুভৱতাক শলাগ লৈ সকলোৱে। এটা ঘৰ এনেকা অৱস্থাত আছে যি ঘৰত নেকি 3জন মানুহ থাকে, তাত বয়োজ্যেষ্ঠ মানুহ এজন আছে। মই ঘৰত পাওঁতে তেওঁ অলপ টাইম লাগিব যে আমি সকলোৱে মিলি পেলাই নিজে নিজে অলপ ডনেশ্যন দি পেলাই আমি টিন বাছ যি কিনিব লাগে চব কিনিছোঁ। গাঁৱৰ লোকে ইহঁতে কাম কৰিম বুলি ইহঁতে নিজে তেওঁলোকৰ কাম কৰি আছে। ইয়াতে আমাৰ দলৰ কৰ্মকৰ্তাসকল, মণ্ডল প্ৰেচিডেণ্ট, বুথ প্ৰেচিডেণ্ট এবং দলৰ সকলো কৰ্মকৰ্তাসকলৰ লগত লৈ পেলাই আমি নিজে লাগি পেলাই তেখেতৰ কাৰণে আমি ঘৰটো বনাই দিছোঁ। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। জনসাধাৰণৰ সজাগতাৰ বাবে এইবাৰ কৰোনাৰ ওপৰত সৃষ্টি কৰিলে ওজাপালিৰ দলে এটা নতুন পদ। ওজাপালিৰ পদ বা দিহাৰ জৰিয়তে লকডাউনৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনালে ওজাপালিৰ দলে। চাওক আমাৰ এই বিশেষ ৰিপৰ্ট। লকডাউনৰ মাজতে ওজাপালি, ওজাৰ মুখত পদ। পদৰ যোগেদি COVID-19 সংক্ৰমণৰ সজাগতা বাণী। এই যি কৰোনা ভাইৰাছ, এই পদখিনি আচলতে আপোনালোকক মই আচলতে ক'ব গ'লে মই মুহূৰ্তত বনাইছোঁ বস্তুখিনি। 3 দিনৰ ভিতৰত তাৰমানে কমপ্লিট কৰি পেলাইছোঁ। এই ভাইৰাছৰ বিষয় অকণমান ৰাইজৰ মাজত নিজ মনে গুণি ওজাপালিৰ মাধ্যমেৰে আমি পদ বিতৰণ কৰিছোঁ। বাইহাটা চাৰিআলিৰ ৰোজা থিৰমল ডেকাৰ উদ্যোগত এটা ওজাপালিৰ দলে এইদৰে চেষ্টা চলালে কৰোনা সজাগতা অনাৰ। সজাগ নহ'লে ভাইহঁত ভাই মহাবিপদ হ'ব।
লকডাউন দিয়াৰ লগে লগে মানুহবিলাকে মানা নাই, কিছুমানে বহুত একেবাৰে এই গধূলি আহিলে লং পেণ্ট চাৰ্ট পিন্ধিব আৰু অন্তৰ হৈ গুচি যাব বাইকখন লৈ, কোনোমতে লকডাউন মানা নাই। গতিকে আমিও ভাবিছোঁ আমিও যদি পদ আকাৰে যদি আমি শুনাই দিব পাৰোঁ, কিজানি এইবিলাক মানি চলেয়ে। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাইজৰ জয় বুলিয়া কলেচাৰিয়া লগ